গুড মৰ্ণিং এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। আমাৰো খবৰ ভালেই। ৰাতিপুৱা শুই উঠি অকণমান বাৰান্দাতে থিয় দিলোঁ আৰু বহুত দিন লং ভিডিঅ' বনোৱাও নাই। ভাবিলোঁ আজি এটা ভিডিঅ'য়ে শ্বুট কৰোঁ বুলি। ৰাতিপুৱা উঠিয়ে মই ভাবিলোঁ মই ৰাতিপুৱাৰ সময়খিনিনো কেনেকৈ কি কৰোঁ সেইখিনিয়ে ভিডিঅ' বনাওঁ বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। আৰু এয়া উঠি মই এতিয়া পিহুৰ কাপোৰখিনি ঠিক কৰি ল'লোঁ। তাই বৰ্তমান শুই আছে, উঠা নাই। আৰু তাই নুঠোঁতে মই মোৰ কামখিনি ৰাতিপুৱা যিমান পাৰোঁ জল্দি কৰিব চেষ্টা কৰোঁ। ৰাতিপুৱাৰ সময়কণ আচলতে একদম দৌৰা দৌৰিয়ে লাগে, সময় কম থাকে আৰু কাম ঢেৰ থাকে। আৰু তাই শুই থকা সময়খিনিতে কৰিব পাৰিলে ভাল। তাই খেলা বস্তুখিনিও ইফালে পৰি আছিল, সেইখিনি উঠাই থলোঁ। আৰু এইটো তাই বেগটো তাইক ইমান মৰম লাগে। বেগটো তাইক দেউতাকে আনি দিছিল। তাই দুদিনমান মানে খুব বেগ লোৱা এটা চখ হ'ল। আমাৰ ডাঙৰ বেগবিলাক লৈ ফুৰে, মোৰ বেগবিলাকো তাই টানি লৈ ফুৰাই। আকৌ মাহঁত আহিলে, ভণ্টিহঁত আহিলে, সিহঁতৰ বেগকেইটাও লৈ ফুৰাই। ভালকৈ দাঙিবও নোৱাৰে ডাঙৰ বেগকেইটা। সেইটো কাৰণে তাইক এটা সৰু বেগ আনি দিলে দেউতাকে। বেগটো আনি দিয়াৰ পিছত দুদিনমান ল'লে বাৰু। মন ভৰাৰ পিছত আৰু এতিয়াও তেনেকৈ পেলাই থৈ দিয়ে। সৰু ল'ৰা ছোৱালীৰ এনেকুৱাই, চব দুদিনীয়া আৰু ইহঁতৰ। আৰু এইবাৰ বাহিৰখিনি ঝাৰু মাৰি পানী ছটিয়াই দিলোঁ। তাৰপিছত ঘৰটো মচি ল'লোঁ। আৰু এতিয়া মই পাকঘৰটো সোমালোঁ, পাকঘৰটো চাফা কৰি লওঁ বুলি। কাঁহীবিলাক একদম মই লাহেকৈ উঠাইছোঁ, যাতে বিহু একদম সাৰ নাপায়। কাৰণ কাষৰ ৰুমটোতে তাই শুই আছে। তাই মানে সাৰ পালে আৰু কাম কৰা মোৰ নহ'ব, আকৌ দেৰিও হৈ যাব হাজবেণ্ডৰ অফিচ যাবৰ কাৰণেও। সেইটো কাৰণে মই একদম লাহে শব্দ কমকৈ কামখিনি কৰি লৈছোঁ। আৰু পাকঘৰটো হৈছে মোৰ সৰু, একদমেই মানে স্পেচ নাই বুলিয়ে ক'ব পাৰি বেছি। সেইটো কাৰণে মই বেছি সজাবও পৰা নাই পাকঘৰটো। যেনেকৈ তেনেকৈ বস্তুখিনি মই মিলাই থৈছোঁ আৰু। বাচন দুখনমান আছিল, সেইখিনি ধুই ল'লোঁ। সৰু পাকঘৰত মানে অকণমান দিগদাৰে বস্তুবিলাক মিলাবৰ কাৰণে। আৰু মই কৈছিলোঁ ন, বিহু সেইফালে শুই আছে। মই মানে মাজে চায়ো আছোঁ যাতে তাই আৰু সাৰ নাপায় বুলি। মানে চবফালে চাব লাগে, মেনেজ কৰিব লাগে আৰু উপায় নাই। আৰু গা পা ধুই আহিলোঁ মই। গোটেইখিনি কাম কৰি আহি গাটো ধুই আহিয়ে দেখা পালোঁ আমাৰ বিহু সাৰ পালেই। আৰু তাই সাৰ পোৱাৰ পিছত মই অকণমান তাইক ল'লোঁ কোচত। আৰু এতিয়া মই ফুটটো ল'লোঁ। আৰু ফুটটো লোৱাৰ লগে লগে তাইক ফুটটো লাগে। আৰু সেইটো কাৰণে আজিকালি মই বেছি ফুট নলগাওঁৱে, কাৰণ তাই ডাইৰেক্ট মুখত দি দিয়ে যে, সেইকাৰণে নলওঁ। আৰু এইফালে তাইক মই কেমেৰাটো দেখালোঁ। তাই টোপনিৰ নিচা মানে ভঙাই নাই। আৰু কেমেৰা দেখি বাইদেৱে একদম চিঞৰ বাখৰ লগাইছে। তাই খুব জানে আৰু আজিকালি মোবাইল দেখা পালে। আৰু তাৰপিছত গাটো ধুই আহি চাকি গছ জ্বলালোঁ। চাকিটো দিলে মনটো ভাল লাগে। আজি ভিডিঅ'টো ইমানেই।